সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে। তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শ্বেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে। উল্লেখ যে আলী শ্বেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শ্বেখ ডাঙৰীয়াটো কাটি দিব লাগে। আলী শ্বেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শ্বেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শ্বেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শ্বেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শ্বেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা। উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা। ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত
এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা ISI পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন গতিকে কেবিনেটে এই সম্পৰ্কত কেছ এটা ৰেজিষ্টাৰ কৰিব আমি আশা কৰোঁ যে অসমৰ সংসদৰ পত্নী হিচাপে যদিও শ্ৰীমতী এলিজাবেথ গগৈ এগৰাকী ব্ৰিটিছ নাগৰিক তথাপিতো অসমৰ এগৰাকী সংসদৰ পত্নী হিচাপে তেওঁ এই ইনকুৱাৰীত কোপাৰেশ্যন কৰিব সহযোগিতা কৰিব নিজৰ পাছপোৰ্ট ভিছা ট্ৰেভেল ডকুমেণ্টছ আমাৰ লগত শ্বেয়াৰ কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত ভাৰতৰ নিৰাপত্তা বিশেষকৈ নিউক্লিয়াৰ ৱাৰহেডৰ ওপৰত তেখেতে উত্থাপন কৰা প্ৰশ্নসমূহৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে কিবা যোগসূত্ৰ আছে নেকি সেই সম্পৰ্কেও অসম আৰক্ষীয়ে যদি সংসদগৰাকীক কথা পাতিব বিচাৰে আমি আশা কৰোঁ সংসদগৰাকীয়ে নিশ্চয় অসম আৰক্ষীক সহযোগিতা কৰিব Sir, I'm Aniruddha from Republic TV. I have one specific question. Yesterday also you said that there was a specific attempt to infiltrate into the office of Chief Minister from 2013 to 15. You see the timeline when the British national Srimati Elizabeth Gogoi was about to be engaged for her marriage into an Assam, that point of time, that person has unlimited access to the residence of Chief Minister of Assam. So, all these things will come into inquiry. As now formal inquiry has been ordered, I will refrain from any political comments on this issue because henceforth it will be a legal inquiry and political question, political comments may not be appreciated by court of law because from now onwards till last evening whatever we have to say in the political field we have said but from now onwards I think as of now when we are talking police must have registered a case already so from now onwards this is a legal issue and I think time to time DGP Assam will brief you rather than from my side. But one thing is concerned that Srimati Elizabeth Gogoi is a British Nagorik. Being British Nagorik, how she can participate in the election process of Assam, whether she has violated visa condition, that will be flagged to the government of India. So that aspect will be also. That aspect will write separately to the government of India. Karon apuni Bharatiya Nagorik nohole. আপুনি কোনো কাৰণে ইলেকশ্যনৰ প্ৰক্ৰিয়াত জড়িত হ'ব নোৱাৰে কিন্তু কলিয়াবৰ লোকসভা নিৰ্বাচনৰ দুটাকৈ ইলেকশ্যনত তেখেতে প্ৰত্যক্ষভাৱে নিজক জড়িত কৰিছিলে ভায়োলেটিং ভিসা কণ্ডিশ্যনছ গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেখেতৰ ভিসা অব্যাহত ৰাখিব খুজিব নুখুজিব কিন্তু আমি এগৰাকী ব্ৰিটিছ নাগৰিকে অসম ভাৰতৰ লোকতন্ত্ৰত হস্তক্ষেপ কৰা বিষয়টো আমি ডেফিনেটলি ভাৰত চৰকাৰক খুকিয়াকৈ অৱগত কৰিম কাৰণ আণ্ডাৰ দ্য ভিসা কণ্ডিশ্যনছ নোবডি কেন ইণ্টাৰফেয়াৰ ইন দ্য ইলেকশ্যনাৰিং নিৰ্বাচনৰ কামৰ লগত জড়িত হ'ব নোৱাৰে কিন্তু আপোনালোকে যদি অসমৰ টিভি চাই অল দ্য ভিজুৱেলছ আৰ available there of her active election campaign for a political party for a particular political party in Assam. If he goes to the court, তেখেতে যদি আদালতলৈ যায় হেতু অসম চৰকাৰে তাক আদৰণি জনাব তেতিয়া আমি জুডিশিয়াল প্লেটফৰ্মটো কোৰ্টে যদি কয় আপোনাৰ পাছপোৰ্টখন মোক দেখুৱাওক তেতিয়া তেওঁটো নেদেখুৱাকৈ থাকিব নোৱাৰে কোৰ্টে যদি কয় যে আপোনাৰ পত্নীৰ পাছপোৰ্টখন দেখাওক তেওঁটো নেদেখুৱাকৈ থাকিব নোৱাৰে সেই কাৰণে আমি বিচাৰো যে আমি আদালতত ডাইৰেক্ট যাব নোৱাৰো আমি পুলিচ আদালতত যাব লাগিব পুলিচে আদালতত চাৰ্জশিট দিব তেতিয়াহে কেছটো আদালতত যাব কিন্তু তেখেতে যদি আদালতলৈ যায় if he decide to goes to the court we will welcome that and this will expedite the process of inquiry and if in the process if anybody is innocent he will be declared innocent by court of law we have no objection to it but this matter need to be investigated
very, very seriously. In the name of climate action, if some British national or Pakistani national wants to interfere into the India's sovereignty, we need to take that head on. Because somebody is has a political power, somebody is a leader of some political party, we cannot compromise with the nation's security. I am separately writing a letter to Sri Mallikarjun Kharge as well as the Bhupen Bora to highlight that, look, whatever we are not doing any as a political purpose. We are purely doing it for the maintaining the security and sovereignty of the country. So his visit to embassy is established. Kunubai kobo Photoshop korise, kiba korise, there is nothing like that. His visit has been confirmed. Investigation has confirmed his visit. Subsequent to visit, he tried to solicit nuclear secrets from Government of India. He tried to solicit many defense secrets from Government of India. Those are in public domain. There is no defense on that, except he coming out clean. যে অসমৰ সংসদ এজনক কাছাবাহা ৰাস্তাটোত কিমান ৰাডাৰ লগোৱা হৈছে, অসমৰ সংসদ এজনক তাৰ প্ৰয়োজনীয়তা কি, মেঘালয়ত কিমান ইউৰেনিয়াম মজুত আছে, সেইটো অসমৰ সংসদ এজনক তাৰ জনাৰ প্ৰয়োজন কি, ভাৰতৰ নিউক্লিয়াৰ এনাৰ্জি প্ৰগ্ৰেমত কোন কোন ফৰেন ষ্টেটে আমাক সহায় কৰিছে তাক জানাৰ প্ৰয়োজনীয়তা কি আছে। গতিকে these are very, very serious national security concerns. আৰু ই সাধাৰণতে মই অমুক ক'লো, তই অমুক ক'লো, আপুনি কি কয়, এইটো this is something serious than putting this question there, that question there. So that is why we decided that let us not take it into the political format. ৰাজনীতি কৰাৰ প্ৰয়োজন নাই. Let police investigate it impartially. পুলিচক তেওঁলোকে সহযোগ কৰক, পতি পত্নী দুইগৰাকীয়ে পুলিচক সহযোগ কৰক, তাকে আমি কামনা কৰিম। আদাৰৱাইজ দে হেভ টু বি সামন, বাট এটলিষ্ট তেওঁ যদি নিজে সহযোগিতা কৰে তাত ৱেল এণ্ড গুড। আৰু এজ এ ডেপুটি লিডাৰ অফ এ ৰেছপনচিবল পলিটিকেল পাৰ্টি ডেফিনেটলি তেওঁৰ আৰু ফেমিলিৰ পৰা যদিও ভাৰতীয় নাগৰিক নহয়, ডেফিনেটলি উইল এক্সপেক্ট প্ৰপাৰ কোঅপাৰেশ্যন। কাৰণ সদায় এটা কথা মনত ৰাখিব যে অসম ISIৰ হটবেড, আৰু বহুত সময়ত আমি ক'ব নোৱাৰাকৈ তাত আমি ফচি যাব পাৰোঁ। মই এইটো কোৱা নাই যে তেওঁ জড়িত হৈ আছে, চামটাইম ডিৰেক্টলি ইনডাইৰেক্টলিও আমি ক'ব নোৱাৰাকৈ সোমাই যাওঁ। গতিকে ইয়াক মই কাকো ব্যক্তিগত অভিযোগ কৰা নাই, কাকো আক্ৰমণ কৰা নাই। পলিটিকেল আক্ৰমণ ইজ এ ডিফাৰেণ্ট থিং, বাট এজ এ চিফ মিনিষ্টাৰ অফ আছাম ইট ইজ মাই ডিউটি that if I notice any ISI activity in Assam, I have to come hands down. I have to come heavily on that. So if we look closely, এটা DGP SIT কৰি ইনকুৱাৰী কৰে, তেওঁ থানাত দি ইনকুৱাৰী কৰে, সেইটো আমি ক'ব নালাগে। নাও ইট ইজ আপ টু দ্য DGP. DGPয়ে দুদিন ইনকুৱাৰী কৰাৰ পিছত এইটো NIA লৈকেও হস্তান্তৰ কৰিব পাৰে, CBIকো দিব পাৰে। ইট ইজ নাও দ্য প্ৰচেছ উইল নাও টেক প্লেচ। Sir, a closer look. কেবিনেটত কোৱা হৈছে DGPক আপুনি কেছ ৰেজিষ্টাৰ কৰক, তেওঁ কেছ ৰেজিষ্টাৰ কৰিব, ইনকুৱাৰী তেওঁ SITকো দিব পাৰে, ইনকুৱাৰী তেওঁ নিজেও কৰিব পাৰে। নাও ইট ইজ এ লিগেল প্ৰচেছ, তাত আৰু আমি সোমোৱাটো উচিত নহয়। Sir, a closer look at Ali Tokir Sheikh's tweets which he had made earlier, it seems that he is very much deeply involved in Assam's. You see, he has addressed the MP in the first name. And that day, many people have been expelled, but only he was mentioned. It may be coincidence, but the MP has to explain. You cannot avoid questions. You have to explain that yes, I know him, I do not know him, but now I cannot say whether he knows him or not. It is for him to explain. Now, you see, even Sonia Gandhi has taken Indian citizenship. The leader, the national president of the Congress party, she has also taken Indian citizenship. Now, why you have not taken Indian citizenship? Purely it is your personal matter.
I cannot comment. But being a foreign national, can you interfere in the election process of India? That definitely I can question. And they have to answer in a court of law. They have to answer before police. Or otherwise, we have every right to move Government of India for cancelling the visa.